কুখ্যাত তেলচুৰ শ্ৰীকৃষ্ণ আগৰৱালৰে কি বুজাবুজি ONGCৰ তেলচুৰে আঙুলিত ধৰি নচুৱাই ONGCৰ বিষয়াক টকাৰ বলত গুৰু গোসাঁই নামানে তেলচুৰ শ্ৰীকৃষ্ণ আগৰৱালে খো সিদিনালৈ উজনিৰ কুখ্যাত তেলচুৰ ৰূপে পৰিচিত আছিল এইটো শ্ৰীকৃষ্ণ আগৰৱাল বছৰ বছৰ তেল চুৰিৰে জড়িত হৈ পাহাৰখন টকাৰ গৰাকী হৈছিল শ্ৰীকৃষ্ণ আগৰৱাল সময়ৰ গতিত শ্ৰীকৃষ্ণ আগৰৱালৰ ঘনিষ্ঠ হৈ উঠিছিল ONGCৰ বৰমুৰিয়া যাৰ সুবাদত ONGCয়ে শ্ৰীকৃষ্ণৰ মালিকানাধীন SK পেট্ৰ নামৰ কোম্পানীটোক ঠিকাত দিছিল ইটোৰ পিছত সিটোৰ ৰিগ 7টাকৈ ৰিগ শ্ৰীকৃষ্ণ আগৰৱালক ঠিকাত দিছিল ONGCয়ে কিন্তু এই ৰিগসমূহৰ পৰা তেল খননৰ ক্ষেত্ৰত SK পেট্ৰই সংঘটিত কৰিছিল ভয়ংকৰ অনিয়ম কম দৰমহাত একাংশ অনভিজ্ঞ লোকক ৰিগসমূহৰ পৰা তেল খননৰ কামত নিয়োগ কৰিছিল শ্ৰীয়ে যাৰ বাবে 2023 আৰু 2025ত জ্বলি গৈছিল SK পেট্ৰক ঠিকাত দিয়া গেলেকীস্থিত ONGCৰ দুটা ৰিগ তাৰ পিছতো গাত কথা নলগা শ্ৰীকৃষ্ণ আগৰৱালে শিক্ষা নললে যাৰ বাবে শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ ৰিগটোত বিস্ফোৰণ সংঘটিত হ'ল যি বিস্ফোৰণৰ পিছত ৰিগটোৰে নিৰ্গত গেছ আজিও নিৰ্বাপন কৰিব পৰা নাই ONGCয়ে কিন্তু ইমান এটা ডাঙৰ ঘটনাৰ পিছত এতিয়ালৈ এবাৰো ঘটনাস্থলীলৈ নাহিল শ্ৰীকৃষ্ণ আগৰৱাল কেৱল সিয়াই নহয় শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে আছে আন বহু অভিযোগ SK পেট্ৰৰ এগৰাকী কৰ্মচাৰীৰ পৰিয়ালক প্ৰতাৰণা কৰাৰ অভিযোগ তেলচুৰটোৰ বিৰুদ্ধে 2022 চনৰ 7 নৱেম্বৰত শ্ৰীকৃষ্ণ আগৰৱালৰ কোম্পানীৰ কৰ্মচাৰী বিশ্ব হাজৰিকা মৰাণ ৰাজগড়স্থিত এটা ৰিগলৈ গৈ থাকোঁতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিছিল কিন্তু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ মৃত্যুৰ পিছত পৰিয়ালটোক এটকাও ক্ষতিপূৰণ নিদিলে শ্ৰীকৃষ্ণ আগৰৱালে কেৱল মাত্ৰ কোম্পানীটোৰ কৰ্মচাৰীসকলৰ পৰা সংগ্ৰহ কৰা ৭০,০০০ টকা দিয়ে দায়িত্ব সামৰিলে শ্ৰীকৃষ্ণ আগৰৱালে পৰৱৰ্তী সময়ত সাহায্য বিচাৰি যাওঁতে পৰিয়ালটোক এটকাও নিদিয়ে বুলি খেদি পঠাই শ্ৰীকৃষ্ণ আগৰৱালৰ কোম্পানীৰ মুখ্য কাৰ্যালয় এইটো কৈলাশ ভৱনৰ পৰা ভটিয়াপাৰৰ ঘটনাৰে এই কুখ্যাত তেলচুৰটোৰ নাম সাঙুৰ খোৱাৰ লগে লগেই এতিয়া প্ৰতিদিন টাইমৰ কাষ চাপিছে বিশ্ব হাজৰিকাৰ দুৰ্ভগীয়া পৰিয়ালটো তেখেতৰ অফিচত আমাৰ ছোৱালীজনী ল'ৰাটোক লৈ গ'লোঁ যোৱাৰ পাছত মানে কিবা এটা ক্ষতিপূৰণ দিয়ক আমাৰ পৰিয়ালটো আমি ক'ৰপৰা পুহিম চলিব ল'ৰা ছোৱালীহালে ক'ৰপৰা খাব এনেকৈ বুলি পঢ়াব মেলিব লাগে ল'ৰা ছোৱালীহালক মানে এনেকৈ গলত অফিচ ষ্টাফৰ মানুহ এজনক মালিকে তললৈ পঠাই দিলে ক'লে বোলে সেই তেওঁলোকক পঠিয়াই দিয়াগৈ যোৱা আমি তুলি মেলি পইচা টমান দিছিলোঁ নহয় সকাম পাতিবলৈ তেনেকৈ ক'লে তাৰপৰা তেওঁ আহি ক'লেহি বোলে আপোনালোকক যাব কৈছে মালিকে একো দিব নোৱাৰোঁ বুলি কৈছে তাৰপৰা আমি গুচি আহিলোঁ আমি এতিয়া তেওঁলোকেতো আমাক চিন্তা কৰা নাই ল'ৰা ছোৱালীহাল লৈ আমি ভাড়া ঘৰত আছোঁ আমি ক'ৰপৰা খাইছোঁ ক'ৰপৰা মেলিছোঁ কি কৰিছোঁ তেওঁলোকৰ মানে আজিলৈকে আমাৰ ঘৰত কোনো খবৰ এটা ল'বলৈও নাহিলে আজিলৈকে মানে একো খবৰ খাতি নিদিলে আমাক নামত মানে এটকাও পইচা নিদিলে নিদো বুলি কৈ আমাক পঠিয়াই দিলে আৰু নিদিলে তেওঁলোকে দেউতা ঢুকোৱাৰ পিছত আপোনাৰ কৰ্মচাৰীখিনিৰ পৰা তুলি পিনি য'ত ৰিগত কাম কৰে চবৰ পৰাই কৰ্মচাৰীখিনিৰ পৰা তুলি পিনি আপোনাৰ প্ৰায় ৭০,০০০ টকা এটা সকাম পাতিবলৈ ভৰাই দিলে তাৰপিছত আমাক আমি যোনদিনা সুধিবলৈ গৈছিলোঁ এমাহমানৰ পিছত তাৰপিছত আমাক ক'লে যে সেই ৭০,০০০ টকাটোৱে দিলোঁ আৰু এটকা নিদিওঁ বুলি পঠিয়াই এতিয়া কথা হ'ল যে তেওঁ এজন শিক্ষিত মানুহ তেওঁ এতিয়া কোটিটকীয়া মানুহ ক'বলৈ গ'লে তেওঁ জানিব লাগে যে আমি এটা কিমান দুখীয়া ঘৰ পৰিয়াল আমাক এতিয়া খোৱা বোৱা চলোৱা মেলা কোনো নাই আমি এতিয়া সৰু সৰু হৈ আছোঁ ইনকমৰ চ'ৰ্চ একো নাই তেওঁ এতিয়া জানিব লাগে যে আমাক ক্ষতিপূৰণ দিব লাগে বুলি তেওঁতো আমাক তেতিয়া খেতি পঠিয়াই দিলে উল্লেখ্য মঙলবাৰে শিৱসাগৰ ফুকননগৰস্থিত শ্ৰীকৃষ্ণ আগৰৱালৰ কোম্পানীৰ মুখ্য কাৰ্যালয় কৈলাশ ভৱন ঘেৰাও কৰে বীৰ লাচিত সেনাই ইতিমধ্যে বিষয়টো বীৰ লাচিত সেনাৰ দৃষ্টিগোচৰ কৰিছে মৃত বিশ্ব হাজৰিকাৰ পুত্ৰই লগে লগে যুৱকজনক কাষত লৈ বীৰ লাচিত সেনাৰ দাবী শ্ৰীকৃষ্ণ আগৰৱালে সকলোকে দিব লাগিব ক্ষতিপূৰণ এই ল'ৰাজনকতো দিবই লাগিব আৰু তাৰ ভটিয়াপাৰবাসী অঞ্চলৰ ৰুদ্ৰসাগৰ অঞ্চলৰ যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে সকলোকে এওঁলোকে পইচা দিব লাগিব মিনিমাম 1 লাখ টকাকৈ প্ৰতি ঘৰত দিব লাগিব কাৰণ ইয়াৰ গুণদামী বহুত হৈ গ'ল শিৱসাগৰত ই তেল চুৰহে আছিলে আজি 10 বছৰ নে 15 বছৰ আগত এইবোৰ পইচা চব তেল চুৰি পইচা এটা তেল চুৰৰ তলত শিৱসাগৰ নাথাকে ই এটা তেল চুৰটোৰ তলত শিৱসাগৰ নাথাকে শিৱসাগৰ খিলঞ্জীয়া জনগণ তেল চুৰৰ তলত নাথাকে ই তেল চুৰহে ইয়াক গোটেই হিষ্ট্ৰী মোক সোধক না মই কৈ দিম আৰু সেইকাৰণে এই তেল চুৰটোৰ বিৰুদ্ধে আন্দোলন হৈছে নিয়মতে পুলিচ আহিব নালাগিছিলে কথা হ'ল টকা থাকিল বুলিয়েই কোনোবা কুখ্যাত তেলচুৰলৈ ইমান দৰদ কিয় ONGCৰ
নে তেল চুৰিৰ টকাৰ ভাগ যায় ONGCৰ বৰমূৰীয়ালৈ শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে ইতিমধ্যে শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অসমীয়া যুৱ মঞ্চই এতিয়া আৰক্ষীয়ে ব্যৱস্থা ল'বনে SK পেট্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হ'বনে নে টকাৰ বলত থমকিব শিৱসাগৰ আৰক্ষীও এই বিষয়টোত দৃষ্টি ৰাখিব প্ৰতিদিন টাইমে শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাকৰ সৈতে মুজাক্কিৰ আহমেদৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম